Hello everyone, আপোনালোকে এসএসসি জিডিৰ স্কোৰ কাৰ্ড চোৱাৰ পিছত আৰু লৰা ছোৱালী নাম্বাৰ ইমান বেছি বঢ়াৰ পিছত হয়তো মনত বহুত বেছি এটা কোৱেশ্চন আহিছে যে এসএসসি জিডিৰ এইবাৰ কাট অফ বহুত বেছি যাব কিন্তু কাট অফটো ফিজিকেলৰ বাবে কিমান কম গৈছে আপোনালোকে দেখাই পাইছে কিন্তু বহুত লৰা ছোৱালীয়ে বহুত বেছি নাম্বাৰ পাইছে হেতু পিছৰ কথা আপোনালোকে স্কোৰ কাৰ্ড চেক কৰি নৰ্মেলাইজেশন কিমান পালে কমেন্টত জনাব বাঢ়িছে নে কমিছে হেতু কমেন্টত জনাব এতিয়া বহু লৰা ছোৱালীৰ স্কোৰ কাৰ্ড চেক কৰিব পৰা নাই আপোনালোকে এসএসসি জিডিৰ অফিচিয়েল ওয়েবসাইটত যাব যেটো অফিচিয়েল ওয়েবসাইটত যায় আপোনালোকৰ যেটো ৰেজিষ্ট্ৰেচন নম্বৰ আৰু পাছৱৰ্ড আছে হেতু বহাই আপোনালোকে যেতিয়া নিজৰ ৰিজাল্ট চেক কৰিব তাতে আপোনালোকৰ স্কোৰ কাৰ্ডত কত কিমান নাম্বাৰ পাইছে নৰ্মেলাইজেশন কিমান হৈছে সকলো দেখা পাব সেইখিনি আপোনালোকৰ নিজৰ মাৰ্ক এতিয়া মাৰ্কখিনি চাই আপোনালোকৰ মনত এটা কনফিউজন লাগিছে যে মই ফাইনেল মেৰিট লিষ্টত নামটো থাকিব নে নাথাকে বা বহুতে ইমান নাম্বাৰ পাইছে মই ইমান কম নাম্বাৰ পাইছো সেইটো আপুনি নাভাবিব কাৰণ সেফ স্কোৰ যদি চাব যায় আপুনি কোনোবাই যদি 40 বেছি পাইছে 50 বেছি পাইছে পাব দিয়ক কিন্তু আপুনি কিমান পাইছে সেইটো আপুনি যদি ফিজিক্যাল পাস কৰি আহে তেতিয়া হলে আপোনালোকে আৰু এটা স্টেপ আগত থাকিব কিজানি আপোনালোকৰ কাষ্টত লৰা ছোৱালী ফেলে কৰিছে কিজানি মেডিকেল পাস কৰিবই নোৱাৰে আপুনিয়ে কেৱল পাস কৰিছে গতিকে পইণ্টটো কাট অফ বেছি যাব পাৰে গতিকে সেফ স্কোৰ আপোনালোকৰ হেতু বাদ দিয়ক মই কৈছোৱে আপোনালোকক কাট অফ কিমান যাব লং ভিডিওটোত কিন্তু এতিয়া কথাটো হল আপুনি আপোনাৰ কাষ্টত যদি পাস কৰে তেতিয়া হলে আপোনাৰ নিজৰ কাৰণে ভাল আপুনি সেফ স্কোৰ কিমান পাইছে কিমান পোৱা নাই হেতু মেটাৰ নকৰে আপুনি কিমান নম্বৰ পালে কমেন্টত জনাব